আমি এই অঞ্চলৰ এজন ব্যক্তি হিচাপে মই এইটো বিচাৰোঁ যে আমাৰ যোনটো মানকাছাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় সেইটো আপোনাৰ মানকাছাৰতো অস্থায়ীভাৱে আছে, যাক আমি জাংগাল ব্লক বুলি কওঁ। তো আমি সেই মানকাছাৰ অস্থায়ী ব্লকত যাব লগা হ'লে আমি মেঘালয়দি পাৰ হ'ব যাব লগা হয়। আৰু কেতিয়াবা মেঘালয় যদি কিবা বন্ধ হৈ থাকে তেতিয়া আমি যাবই নোৱাৰোঁ, তেতিয়া আমাক বহুত অশান্তিত ভুগিব লগা হয়। গতিকে ইমান দিন হয় যদি আমাৰ এই ব্লকখন তাত আছে, তেতিয়া যদি আমাৰ এইখন প্লেজত ঘৰ বা বিল্ডিং বা বিডিঅ' ছাৰৰ কোঠা বা চব কিছু যদি চব ৰেডি আছে, তা আমি এজন নাগৰিক হিচাপে বিচাৰোঁ অতি সোনকালে যাতে ব্লকখন মানকাছাৰত স্থানান্তৰিত কৰি আমাৰ এইখন জাংগাল ব্লকত স্থাপিত হ'ব লাগে। কি সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে? আমিতো বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। এক কথাত ক'বলৈ গ'লে ক'লোৱেই আমি যদি মানকাছাৰত আমি ব্লকত যাব লগা হয় তেনেহ'লে মেঘালয়দি পাৰ হৈ যাব লগা হয়। মেঘালয় বন্ধ থাকিলে আমি ভোগোঁ। আৰু অতি পিছমৰা আমাৰ এইখিনি ঠাই আমাৰ পানকাটা পঞ্চায়ত, যেনেকৈ আপোনাৰ দলবাৰী কওক, ধাপগুৰি কওক, কলবাংগা হওক, এইখিনি যদি আমি মানকাছাৰত যাব লগা হয় বহুত পিনে মেঘালয় হৈ ঘূৰি আহি আকৌ যাব লগা হয়। গতিকে ইয়াত যদি হয় আমাৰ নহয়, বহুত সাধাৰণ মানুহৰ বহুত উপকৃত হ'ব আৰু যিমান দিন ভুক্তভোগী হৈ ভুগিব লাগিছিল তাৰ পৰা পৰিত্ৰাণ পাব। ইয়াত কিবা ৰাজনৈতিক গন্ধ পাইছে নেকি? এনেকুৱা যেন ভাৱে হয়, মানে কিবা কৰি মানে মাজে মাজে শুনো যে এই অমুক তাৰিখত অলৰেডি ব্লক ইয়াৰ হ'বই, আকৌ কেইদিনমান পিছত শুনা পাওঁ যে টাইমটো চেঞ্জ হৈ গ'ল বা দিনটো হ'ল, আকৌ কেইদিনমান পিছত হ'ব। এইটো মানে 2001 পৰাই যেনে আমাৰ বন্ধ হৈ আছে, ইয়াতে বিল্ডিং চিল্ডিং হৈ আছে। এইটো মানে জাংগাল ব্লক অফিচটো যেনে তেনে আহিব লাগে, এইটোৱে আমাৰ চৰকাৰৰ তাত আবেদন। মানে 1 বছৰ আগত শুনা পালোঁ আহি আছে কিন্তু এতিয়ালৈ অহা নাই। এইটো কিহৰ কাৰণে অহা নাই সেইটো আমি সঠিক কৰিব নোৱাৰোঁ। সেইটো না চৰকাৰে অৱশ্যে কৰা নাই, মানে সেইটো মানে ভালে হৈছে, কিন্তু আমাৰ এইটো কথা যাতে যদি চৰকাৰৰ টকা তাতে খৰচা হৈছে তেনেহ'লে ইয়াতে সোনকালে আহিব লাগে, এইটোৱে আমাৰ কথা। মানে তাতে জাগাটো ভাল আছে, চব পৰিৱেশো ভাল। আগতে এটা সময় বেয়া আছিল, সেইকাৰণে গুচি পাইছোঁ আৰু এতিয়াও ৰাজনীতি মেৰপেজ থকা যেন টান পাই আছোঁ। নহ'লে অহা বস্তুটো কিয় অহা নাই সেইটো আমি সঠিক ক'ব নোৱাৰোঁ। মানে সেইটো এটাই আবেদন চৰকাৰৰ তাত, যাতে ইয়াৰ স্থানীয় মানুহৰ বহুত কষ্ট, ইয়াতে আমাৰ মানকাছাৰ যাওঁতে বহুত টান পাওঁ। ইয়াতে আমাৰ পূৰ্বাঞ্চলত বহুতকেইটা জিপি আছে, তাতে আমি বহুত অসুবিধা হৈ মানকাছাৰ যাব লগা হয়। সেইকাৰণে ইয়াতে সোনকালে আহিব লাগে, এইটোৱে আমাৰ চৰকাৰ। এতিয়া আমাৰ মানকাছাৰত কিবা পুৰণিয়া চাৰ্কেল অফিচত চলি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।